চৰ্চাটো ইলেকশ্যনৰ পিছত হৈয়ে থাকে। এতিয়া এই শুকুৰ আলী বোলাজনেও হিচাপ কিতাপ কৰি আছে যে জিকিব বুলি। গতিকে চবেই আৰু ইলেকশ্যনৰ পিছত যিকেইজন 12-14জন কেণ্ডিডেট থাকে চবেই নিজৰ ফালৰ পৰা গুণাগতা কৰি থাকে। আমি যোৱা 3টা ইলেকশ্যনত ধুবুৰীবাসী আমাক একেৰাহে জিকাইছে। চতুৰ্থবাৰৰ কাৰণে আমাৰ আজমল চাহাবক তেখেতসকলে মৰম দিব আৰু আমি আশাবাদী নিশ্চিতভাৱে আমি ধুবুৰীৰ আসনখন জিকিম। কিমান ব্যৱধানত জিকিব এই কথাটোতো মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে। তেখেতসকলে EVM-ৰ হিচাপ ওলাই দিয়ে। আমি আৰু সেই হিচাপত নাযাওঁ যে কেই লাখত জিকিম কিমানত জিকিম। আমি জনগণৰ যিটো ৰেছপন্স পাইছোঁ যথেষ্ট আমি তেখেতসকলৰ ৰেছপন্স পাইছোঁ। মেল মিটিংবিলাক আপোনালোকে দেখিছে। 5 তাৰিখত যেতিয়া কেম্পিং বন্ধ হয়, কংগ্ৰেছৰ মিটিঙত যদি 5জন মানুহ, যদি তেখেতসকলৰ মিটিঙত 2000 মানুহ, আমাৰ মিটিঙত 10,000 মানুহ, কংগ্ৰেছৰ মিটিঙত যদি 500 মানুহ, আমাৰ মিটিঙত 2000 মানুহ, এনেকুৱা ব্যৱধানত মানুহে আমাৰ মিটিংবিলাকত মানে যথেষ্ট ৰেছপন্স দিছে, আহিছে আৰু ভোট দিছে পাব্লিকে। আমি আশাবাদী বহুত ভোটৰ ব্যৱধানত আমি জিকিম।